মানে ইহঁতক মানে এতিয়া কি কৰিব, ইহঁতে মানে ভোকত আছে বা কি আছে গম নাপাওঁ, বাট মানে মেলা কি মেলা দিম খুলি দিম। এই চাইডত বহিবা হা, এই চাইডত বহা, ইয়াত বহা। So hi hello everyone, this is Dipanjan. Welcome back to my another blogger 2002 নামটো চেঞ্জ কৰি এটা ৰাখিলো Dipanjan's Vlogs। আপোনালোকে যোনে সাবস্ক্ৰাইব কৰা নাই কৈ দিব। এন্ড আজি ৰাতি কোড গৈ আছো, কি কৰিব আপোনালোকে মেবি থাম্বনেল চাই গম পাইছে। তো আপোনালোকে চাই থাকক ভিডিওটো চালে বহুত দিন পিছত মই আজি কৰি আছো ব্লগ। কোড যাও না যাও আপোনালোকে ভিডিওটো চালে অটোমেটিক্যালি গম পাব। তো কিপ সাপোর্টিং কিপ লাভ। So guys finally এতিয়া ইয়াৰ পৰা ওলাই দিছে। একচুয়ালি মই মানে আজি হেলমেটৰ মানে যোনটো মটো ব্লগিং সেটআপ আছিলে, এই মটো ব্লগিং সেটআপৰ হেলমেটটো আনিব পাহৰি গৈছো। So guys তেনেকৈ কৰি আছো ব্লগিং। And check this out guys, বহুত দিন পিছত মানে আজি মটো ব্লগিং কৰিম বুলি ভাবিছিলো, বাট মানে আজি যোনটো মানে হেলমেটত মই মটো ব্লগিং সেটআপ কৰি ৰাখিছো, এই হেলমেটটো মই মানে আনিব একদমই গাইজ পাহৰি গৈছো। তো এতিয়া গৈ আছো, মই ক'ত গৈ আছো এণ্ড আজি ৰাতি ক'ত যাম আপোনালোকেতো ভিডিঅ' চাই থাম্বনেল চাই মেবি গম পাইছে আজি ৰাতি ক'ত যাম এণ্ড কাৰ লগত যাম। এণ্ড আজি ব্লগটো মানে অলপ বেছি স্পেচিয়েল হ'ব গৈ আছে। কি হ'ব গৈ আছে আপোনালোকে ভিডিঅ'টো চালে আহি পেলাই মানে গাইজ ইমানেই বেছি গৰম লাগিছে নহয়। এণ্ড গাইজ মই এতিয়া কাৰ দোকান আহিছোঁ, কি কৰিব আহিছোঁ এইটো মই আপোনালোকক এতিয়া নকওঁ, আপোনালোকে ভিডিঅ'টো চাই ভিডিঅ'টো গৈ দেখিলে গম পাব। এণ্ড ডেটছ ৱাই মই এতিয়া আহি গ'লোঁ এইপিনে দোকানত। এণ্ড গাইজ চাব পাৰিছে না দোকান কাৰ দোকান হয় মই একো নকওঁ এতিয়া। এণ্ড আহি পেলাই চাওঁ ইয়াত কোনোবা এটা শুই আছে, কোনে শুই আছে এইটো গম নাপাওঁ। বিস্কুট কিবা খাব আগত কোনোবা শুই আছে, এনে ভাল নালাগে। চ' সেইকাৰণে ইহঁতৰ কাৰণে এটা পানী এটা সৰুকৈ বিস্কুট দি দিলোঁ। বিকজ মানে ইহঁতক মানে এতিয়া কি কৰিব, ইহঁতে মানে ভোকত আছে বা কি আছে গম নাপাওঁ, বাট মানে খুলি দিম খুলি পেলাই দিম এই চাইডত বহিবা হা, এই চাইডত বহা, ইয়াত বহা যদি পাৰে এনেকুৱা মানুহ হেল্প কৰিব, কিবা মানুহক মানে এনেকুৱা হেল্প কৰি মানে কিবা এটা নিজৰ পৰাই ভাল লাগে। তো গাইজ আপোনালোককতো মই ৰাতিপুৱা কৈছিলোঁ আজি ব্লগটো অলপ ছাৰপ্ৰাইজ হ'ব পাৰে। 1 বছৰৰ পৰা ৱেইট কৰাৰ পিছত আজি আমাৰ ইয়াত আছে বিশ্বনাথ চাৰিআলিত ৰাস। তো আমি এতিয়া গৈ আছোঁ ৰাস চাবৰ কাৰণে। ৰাস চোৱাৰ কাৰণে মানে বহুত দিন ধৰি মানে গাইজ এক্সাইটমেণ্ট আছিলোঁ। চ' গাইজ ফাইনেলি আজি দিনটো আহি গ'ল। মই আৰু মোৰ বন্ধু গৈ আছোঁ ৰাস। এতিয়া ফাৰ্ষ্টত যাম লেহুগাঁও ৰাসটোত পালোৱেই আৰু আপোনালোকে চাব পাৰিছে বহুতেই ধুনীয়াকৈ ডেক'ৰেট কৰিছে। গাইজ চেক দিছ আউট গাইজ, পূৰা ফুল এনজয় কৰিম আজি একদম মানে। গাইজ ফাইনেলি আহি পাই গ'লোঁ, বহুত দিনৰ পৰা ৱেইট কৰাৰ পিছত গাইজ ফাইনেলি আজি দিনটো আহি গ'ল। এণ্ড গাইজ টিকেটটো চাওক না কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে গাইজ, চব মানে ছাতি দি ডেক'ৰেশ্যন কৰিছে, ইমানেই গাইজ বেছি ধুনীয়াকৈ কৰিছে। এণ্ড আজি এইপিনে আহি আছে আমাৰ মৰমৰ দীপলিনা, আৰু এটা ৰাস হৈ আছে আমাৰ বিশ্বনাথ চাৰিআলিৰ ৰেল গেটত, তাত আহি আছে আমাৰ জুবিন দা। ত' জুবিন দাক চাবৰ কাৰণেতো গাইজ বহুত আগৰ পৰাই এক্সাইটেড আছিলোঁ, যেতিয়াৰ পৰা গম পাইছোঁ আমাৰ ৰাস চাব আহি আছে জুবিন দা। ত' গাইজ পূৰা ধুনীয়াকৈ আপোনালোকে চাব পাৰিছে এইপিনে পূৰা মানে একদম ধামাকাধাৰ ৰাসৰ প্ৰগ্ৰাম হৈ আছে। আমাৰ জুবিন দা আহিব, ভিতৰত লাইটটো চাওক গাইজ ইমানেই বেছি গাইজ ধুনীয়া লাগি আছে। একচুৱেলি মানে মই কি ক'ম, ভিতৰতো অবলেক হৈ গৈছে। মানে ৰাতিপুৱাৰ পৰা মই মানে জাষ্ট নাও আহিছোঁ, তাৰ পৰা আহি পেলাই মানে এইপিনে আহি গুচি আহিলোঁ। ত' এইপিনে আপোনাৰ চেক আউট কৰিব পাৰি জুবিন দাক চাব গাইজ। আজি ইমানেই বেছি, আজি ৰাসৰ পৰা বেছি একচুৱেলি মানে জুবিন দাক ৰাসত মেলাও হৈ আছে। ত' এইপিনে আহিলোঁ মেলা চাবৰ কাৰণে। এণ্ড এইপিনে চাওক না, এইটো চালে মানে সৰুৰ কথা একদম মানে মনত পৰিলে, সৰুত মানে এইটো নহ'লে মানে একদম নহয়, মানে মেলাও পোৱা দিয়ক। এতিয়া মেলাৰ পৰা ওলাই গৈ আছোঁ ৰাস চাবৰ কাৰণে। ফাৰ্ষ্টত গুচি গ'লোঁ মেলা চাবৰ কাৰণে, বিকজ গাইজ মেলাত মানে অথনি ভিৰ নাছিলে, এইকাৰণে ফাৰ্ষ্টত মেলা চাই ল'লোঁ। এণ্ড গাইজ এতিয়া গৈছোঁ ৰাস চাবৰ কাৰণে। চাইছে নহয় ৰাসত ইমানেই বেছি ভিৰ, অনলি ফৰ জুবিন দা গাইজ, ইমানেই গাইজ বেছি ভিৰ কি ক'ম আৰু গাইজ, বহুতেই বেছি মানে ভাল লাগিছে গৈ পেলাই ৰাসত। এণ্ড গাইজ অপেনিং চিনটো চাওক না গাইজ, ইমানেই ভিৰ, ভিতৰতো আৰু ভিৰ। মই মানে কি ক'ম নক'ম, মই এতিয়া অভাৰ ভইচ কৰিব লগা হৈছে, বিকজ গাইজ ইমানেই বেছি নইজ, ইমানেই বেছি এণ্ড মই মানে মাইক ইউজ কৰিব মানে গাইজ পাহৰি গৈছিলোঁ একদম। মানে
পুৰা মানে ধামাকাদাৰ ৰাগ এটা হৈ আছে আমাৰ বিশ্বনাথত। তো আপোনালোকে যদি বাহিৰত আছে চাই আছে মোৰ ভিডিঅ'টো আপোনালোকে চাব আহিব পাৰে। চাবৰ কাৰণে এন জুবিন দাৰ কাৰণে গাইছ চাক না ইমানেই বেছি ভিৰ হৈ গ'ল গাইছ। মই হেৰাই গ'লে আপোনালোকে মোক বিচাৰি ওলাব লাগিব দেই। এন ইপিনে চাব পাৰিছে গাইছ কি ধুনীয়া। এন চেক দি গাইছ মেলাত যাব পৰা নাই বিকজ গাইছ ইমানেই ভিৰ। চব আজি অকল আহিছে জুবিন দাৰ কাৰণে আহিছে গাইছ। বহুতেই বেছি মানে গাইছ ভাল লাগিছে। ৰাসত মানে এই ৰাসটোৰ কাৰণে মানে মই গোটেই বছৰ ৱেইট কৰি থাকোঁ। এতিয়া গৈ আছোঁ ভিতৰত কিয় গৈ আছোঁ? আমি যাব মেলা মেলা কি মেলা? মেলা ৰাস মেলা ইয়াতে চৰি আমি কৈ আছোঁ নগাঁও ৰাস মেলা বহুত ধুনীয়া হয়, অসমৰ ভিতৰত চবতকৈ বেষ্ট। তো গাইছ আজি আৰু ব্লগটো বেছি ডাঙৰ নকৰোঁ, ইয়াতে এণ্ড কৰিছোঁ। যদি মোৰ চেনেল কোনোবা নতুন আহিছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। তো আশা কৰোঁ যাতে আজি ব্লগটো চাই আপোনালোকক ভাল লাগিছে। টিল নাও টাটা বাই বাই, লগ পাই আছোঁ অন্য এটা ব্লগত।